আজি আমি সঁচাকে বহুত সুখী। আমি নভবা ধৰণে আমি সোণাৰী সমষ্টি বুলি নহয়, যোৰহাট লোকসভা সমষ্টিত আমি সকলোখন সমষ্টিতে আমি জয় হৈছো আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত আমি আগন্তুক চৰকাৰ গঠন হ'ব। আৰু বিজেপি চৰকাৰৰ যি আজিৰ পৰিৱেশটো দেখি এনে যেন লাগিছে তেওঁলোকে আগৰ পৰাই ভাবি আছিলে যে আমি গৌৰৱ গগৈ ডাঙৰীয়া যাতে লোকসভা সমষ্টিত অহাৰ লগে লগে হয়তো আমি পৰাজয় বহন কৰিম। আজি তেওঁলোকৰ চেহেৰাত আমি পঢ়িব পাৰিছো, তেওঁলোকৰ মনৰ তেওঁলোকৰ চেহেৰাত দেখিলে আমি অনুভৱ কৰিব পাৰিছো যে তেওঁলোকে কিমান দুৰ্বল হৈ গৈছে। সদায় টেঙা আম বিক্ৰী নহয়, কেতিয়াবা মিঠা আমৰো প্ৰয়োজন আছে। আৰু মানুহে এতিয়া বুজি পাইছে, চাহ বাগিচাৰ মানুহ, অন্যান্য জাতি জনগোষ্ঠীৰ সকলো মানুহে বুজি পাইছে যে এই চৰকাৰখনে আমাৰ জাতিটো জনগোষ্ঠীৰ খাতিৰত কেনেধৰণে কাম কৰি আছে। আনন্দিত। সর্বপ্রথমে যোৰহাট লোকসভা সমষ্টির আটাইকেটা বিধানসভা সমষ্টির ভোটার রাইজক আমার আন্তরিক ধন্যবাদ, কৃতজ্ঞতা। কংগ্রেস দলের প্রতি আস্থা বিশ্বাস ভরসায় ভবিষ্যতের দিনত গৌরৱ গগৈয়ে যিবিলাক কথা যিবিলাক প্ৰতিশ্ৰুতি নির্বাচনের প্রচারের সময় দি গৈছে, প্রতিটো প্ৰতিশ্ৰুতি তেখেতে আখৰে আখৰে পালন করবৰ কাৰণে সক্ষম হব। বিজেপি দলের ধনবল বাহুবল বিভিন্ন ধরনের টেকটিক্সক উফৰাই গৌৰৱ গগৈ দেৱৰ দক্ষতা, তেওঁৰ একনিষ্ঠ কৰ্তব্যনিষ্ঠ যিটো ধৈৰ্যশীল যিটো স্বভাৱ আছিল, যাৰ কাৰণে অতি শান্তভাৱে শান্ত মনেৰে ইমান ডাঙৰ যোৰহাট লোকসভা সমষ্টি তেখেতে এইবাৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰি যি বিজয় সাব্যস্ত কৰিবৰ কাৰণে সক্ষম হৈছে। সৰ্বপ্ৰথমে যোৰহাট লোকসভা সমষ্টিৰ সকলো স্তৰৰ ভোটাৰ ৰাইজক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। দ্বিতীয় কথাটো হৈছে গৌৰৱ গগৈক আমি স্পেচিয়েলি ধন্যবাদ দিছোঁ যে ভাৰতবৰ্ষৰ এগৰাকী বলিষ্ঠ কণ্ঠ, ভাৰতবৰ্ষৰ ৰাজনীতিত সম্ভৱতঃ আজিলৈকে স্পষ্টভাৱে প্ৰতিটো বিষয়ৰ ওপৰত তথ্য সহকাৰে যুক্তি সহকাৰে বিষয়বস্তু উপস্থাপন কৰিব পৰা কোনো এগৰাকী সাংসদ নাই। আমি যিখিনি দেখিছোঁ, সম্ভৱতঃ ৭৬ বছৰীয়া ভাৰতৰ স্বাধীনতাৰ পাছত গৌৰৱ গগৈ দেৱৰ নিচিনা সুনেতৃত্ব দিব পৰা এগৰাকী সাংসদ যোৰহাট লোকসভা সমষ্টিৰ ভোটাৰ হিচাপে আমিবিলাক পাই আমি সৌভাগ্যৱান। আৰু যোৰহাট সমষ্টিবাসী ৰাইজে গৌৰৱ গগৈক জিকাই দিয়াৰ কাৰণে সকলো স্তৰৰ ভোটাৰ ৰাইজৰ ওচৰত আমি কংগ্ৰেছ দলৰ হৈ পেলাই আন্তৰিক কৃতজ্ঞতা ধন্যবাদ প্ৰকাশ কৰিছোঁ। আজি বহুত আমি সুখী আনন্দিত। আৰু ইয়াৰ জৰিয়তে আজিৰ এই নিৰ্বাচনী ফলাফলে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত এটা ধুমুহাৰ সূচনা কৰিছে। অনাগত দিনত অৰ্থাৎ ২০২৬ চনত আহিব লগা বিধানসভা নিৰ্বাচনত অসমৰ ৰাজনীতিত চুনামি হ'ব, চুনামি। আৰু এই চুনামিত কোনো ধৰণৰ কৌশল বিজেপিয়ে ৰচনা কৰেও কৌশল কিন্তু টিকি নাথাকে। গৌৰৱ গগৈ দেৱৰ নেতৃত্বত অসমৰ সকলো ধৰণৰ ৰাজনৈতিক কৌশল বিজেপিৰ উফৰাই পেলাব। চুনামি মানে ভয়ংকৰ চুনামি আহিব। আৰু এই চুনামিত সকলো স্তৰৰ জনগণ গৌৰৱ গগৈৰ নেতৃত্বত যে আহিব, তেওঁক মূল নেতা হিচাপে অসমৰ ৰাইজে গ্ৰহণ কৰিব। এইবাৰৰ নিৰ্বাচনত সেই ফলাফলে তাক প্ৰমাণ কৰিলে। দ্বিতীয় আজি এটা কথা আমি জনাই দিব বিচাৰিছোঁ, অসমত এইবাৰ বিজেপি দলে এটা কথা কৈ আছিল যে অসমৰ চাহ বাগিচাৰ ভোটাৰবিলাক আমাৰ লগত ইণ্টেক্ট হৈ আছে, আমি বাগিচা ৰাখি শতাংশ ভোট পাম। যোৰহাট লোকসভা সমষ্টি চাহ উদ্যোগিত এটা সমষ্টি, জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো স্তৰৰ ভোটাৰ ৰাইজে ভোট দিয়াৰ সমান্তৰালভাৱে এই সমষ্টিৰ ভোটাৰসকল অৰ্থাৎ চাহ বাগিচাত থকা ভোটাৰসকলে অন্তঃকৰণে গৌৰৱ গগৈ এইবাৰ ভোট দি এই কথাটো প্ৰমাণ কৰি দিলে যে আমি কোনো দলৰ ইনটেক্ট ভোটাৰ নহয়, আমাৰো বিবেক আছে, আমি বিবেকক সুধি পেলাই এইবাৰ ভোট দিছোঁ। আৰু আমাৰ বিবেকে গৌৰৱ গগৈৰ নিচিনা এজন সুনেতৃত্ব দিব পৰা বলিষ্ঠ নেতাক ভোট দিবৰ কাৰণে আহ্বান জনালে। গৌৰৱ গগৈ ভোট দি আজি সমষ্টিবাসী ৰাইজ গৌৰৱান্বিত, সোণাৰী সমষ্টিবাসী ৰাইজ গৌৰৱান্বিত, মামৰা সমষ্টিবাসী ৰাইজ গৌৰৱান্বিত, আটাইকেইটা বিধানসভা সমষ্টিৰ ভোটাৰ ৰাইজ আজি গৌৰৱান্বিত। ধন্যবাদ গৌৰৱ গগৈ, ধন্যবাদ যোৰহাট সমষ্টিবাসী ৰাইজ।